বঙাইগাঁৱৰ শ্বহীদবেদী ৱাৰ্ড নম্বৰ 20 সংঘটিত হৈছে এটি ভয়ংকৰ কাণ্ড। আমি শুনা পাওঁ আচলতে কিছু খবৰ গোটেই অসম জুৰি, কিন্তু ভবা নাছিলো যে বঙাইগাঁৱতো ওচৰতে আমি দেখিবলৈ পাম এনেধৰণৰ ঘটনা। ইয়াতে সংঘটিত হৈছে এটি ঘটনা য'ত স্থানীয় ৰাইজে, য'ত ওচৰ চুবুৰীয়াই ঘটনাটো খুব ভালদৰে সচেতনভাৱে তেওঁলোক আগবাঢ়ি আহিছে আৰু ঘটনাটো ইতিমধ্যে আৰক্ষীক জনাবলৈ সক্ষম হৈছে। ঘটনাটো হৈছে এগৰাকী মাতৃ সতীয়া মাতৃ বুলি ক'লে এটা বদনাম আহে, কিন্তু এই ঘটনাটোত তেনেকুৱাই হৈছে। এগৰাকী সতীয়া মাতৃ পিতৃয়ে দ্বিতীয় বিবাহ কৰিছিলে প্ৰথম পত্নী নথকাৰ পিছত, আৰু সেই পত্নীগৰাকীয়ে সেই ব্যক্তিজনৰ এজনী ছোৱালী আছিলে সৰু 5 বছৰীয়া, সেই ছোৱালীজনীক অতিশয্যা কৰিছে, মাৰপিট কৰিছে। বেলেগ স্থানীয় ৰাইজে জনোৱা মতে মানুহৰ বিষ্ঠাও সেই সৰু ছোৱালীজনীক খুৱাই অত্যাধিক মাৰপিট কৰে, অত্যাধিক গালি গালাজ কৰে, যাৰ কাৰণে স্থানীয় ৰাইজে বা ওচৰ চুবুৰীয়ে অতিষ্ঠ হৈ শেষত উপায়ন্তৰ হৈ তেওঁলোকে আৰক্ষীৰ কাষ চাপিব লগা হৈছে। ইতিমধ্যে জিলা শিশু সুৰক্ষা বিভাগে সৰু কণমানি ছোৱালীজনীক লৈ গৈছে, নিজৰ জিম্মাত ৰাখিছে, আৰু ঘটনা ইতিমধ্যে আগবাঢ়িছে আৰু তদন্ত প্ৰক্ৰিয়াও তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে। কি হৈছিল ঘটনা? বহুত দিনৰ পৰা শুনি আহিছিলো, আপোনালোকে বহুত দিনৰ পৰা সহ্য কৰি আহিছিলে, কওকচোন। হয়, তাৰমানে অহাৰ প্ৰায় এবছৰে হ'ল। তাৰপিছত এমাহ 1.5 মাহৰ পিছত মানে এনেকুৱা মানে মাৰ ধৰ শব্দ চিঞৰ শুনি থাকো। মাইকীজনী বৰ চিঞৰি মানে বাচ্ছাটোক গালি গালাজো পাৰে, তাৰপিছত মাৰিও থাকে, তাই সদায়ে মাৰে। তাৰপিছত আমাৰ সেইটো চাইডত আমি জানিম বুলি সম্পূৰ্ণ মানে ক্লজ থাকি দিছে, মানে সিফালে আৰু একো নাই আৰু কেকে নকলে। তাৰপিছতো আমি মানে এনে ওচৰ চুবুৰীয়াৰ পৰাও গম পাওঁ, কিছুমানে ভিডিঅ' বনাইও দিয়ে, এনেকে মাজে মাজে চলি থাকে। তাৰপিছত এই কিছুদিন আগতে আৰু মানে কি হৈছিল, বাপেকৰ এক্সিডেণ্ট এটা হৈছিল। কিছুদিন মানে আজিৰ পৰা 11 দিন আগৰ ঘটনা। সেইটো ৰাতি বহুত মাৰধৰ কৰিছে। ওচৰৰ মানে ব্যক্তি এজনে ভিডিঅ' বনাই মোলৈ পঠাইছে, দেখি মানে ইমান বেয়া লাগিছে। হয়, সৰু ছোৱালীজনীক ইমান মাৰিছে। মাৰাৰ সময়ত কি কৰে, ৰুমৰ লাইট অফ কৰি দিয়ে আৰু মানে মাৰাত সেইদিনা বাপেকো জড়িত আছিল। সেইদিনা মানে ভিডিঅ'টোত দেখা মতে বাপেকো জড়িত আছিল, আৰু মাকটো মাৰেই সদায়, আৰু আইতাকজনীও প্ৰায় মানে মাৰে। মানে ইফালে সিফালে অহা যোৱাতে আগত থাকিলেও কেতিয়াবা মানে এনেকুৱা এটা আমাৰ মানে দৃষ্টিত নপৰে যে তাই ইমান এটা বদমাচি কৰে গৈ মাৰিলে, এনেকুৱা নহয়। ধৰা কেতিয়াবা দেখা পাওঁ এনেই থিয় হৈ থাকে, খুন্দা এটা মাৰিলে, মানে এনেই আৰু ৱালত, আৰু ইয়াত ভাড়া অহাৰ ৱালত আৰু গ্ৰিলত এনেকে গ্ৰিলত ধৰি তাই চাই থাকে, তো এনেকে পিছফালৰ পৰা চুলিত ধৰি গ্ৰিলত এনেকে ধাক্কা মাৰি দি টানি লৈ যায়, ভিতৰত টানি লৈ যায়। ধৰা আইতাকে ওলাল, থিয় হৈ আছে, চুলিত ধৰিল, মাৰি দিল, গ'ল। নেক্সট মাকেও এনেকে মাৰা শব্দও শুনা পোৱা যায়। মাছাটো এতিয়া মানে কান্দিবও নাজানে, হাঁহিবতো নাজানে, আৰু মানুহে কিবা সুধিলে ভালকে ক'ব, মানে এতিয়া কি ক'ম আৰু, তাই আতংকত থাকে। মানে এনেকে যদি মাতো প্ৰথমে আইতাকৰ ফালে চাব, কিবা কয় আইতাকে, কিবা মুখৰ মাত নাই, তাই তেতিয়া লাহেকে মূৰটো ঘূৰাই দিয়ে। মানে আইতাকে যদি চোৱা নাই তেতিয়াহে মূৰটো ঘূৰাই দিয়ে, আৰু মানে দেখাই পোৱা নাই, কেতিয়াও নিনিয়ে সিহঁতে। ডাঙৰ ছোৱালীজনী কিন্তু লৈ যায়, ডাঙৰজনী মাকৰ নিজৰ ছোৱালীজনী, ডাঙৰজনীক আবেলি চাইকেলত ফুৰাই, সৰুজনীক আমি আজিলৈকে দেখা নাই ৰাস্তাত ওলাই আনা। এতিয়া আপোনালোকে CDPO ইতিমধ্যে লৈ গৈছে, চাইল্ড প্ৰটেকশ্যন অফিচাৰে লৈ গৈছে, বহুত ভাল কাম কৰিছে। আৰু আমিতো তাতে থকাটোৱে বিচাৰো, বুজিছেনে? ইয়াতে আহিলে যে কি কৰিব আৰু ডাঙৰ মানে অঘটন হ'ব, সেইটো নিশ্চিত। আৰু তেওঁলোকে শাস্তি পোৱাটো বিচাৰো, সেইটোও বিচাৰো। মানে প্ৰথম বিচাৰো বাচ্ছাটো মানে ঘূৰি আহিব নালাগে, সুৰক্ষিত হৈ থাকক, ভালে থাকক, আৰু দ্বিতীয়তে তেওঁলোকেও শাস্তি পোৱাটো বিচাৰো। আৰু গতিকে গাৰ নোম শিয়ৰি উঠা এক কাহিনী, আমি কথা শুনোতেও আমাৰ চকুতে আহিছে পানী। আৰু সেই অকণমানি 5 বছৰীয়া, যাৰ মাতেই হয়তো ভালকে ফুটা নাছিল, সেই মাত
থকাৰ পিছতো মাত বন্ধ কৰি দিয়া হৈছে। এজনী অকণমানি ছোৱালী মাত্ৰ 5 বছৰীয়া, যাৰ মূৰত ধৰি গ্ৰিলত বাৰে বাৰে খুন্দিয়াই দিয়া হয়।